প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজাদিন উপলক্ষে GMCHত ৰক্তদান কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নিপুজ্যোতি শইকীয়াই জন্মদিনৰ দিনটোতে সংবাদ মাধ্যমৰ আগত হাৰ্থবৰ ন্যায় বিচৰাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰে। তেওঁ কয়, জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাসকলে জুবিন গাৰ্গৰ স্বাস্থ্যৰ খবৰ ৰাখিছিল নে নাই? অসুস্থ জুবিনক কাৰোবাৰ স্বাৰ্থ পূৰণ কৰিবলৈ বলপূৰ্বক লৈ যোৱা হৈছিল নেকি? অসমৰ সংবাদ মাধ্যমে অদৃশ্য শক্তিৰ হেঁচাত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকক প্ৰশ্ন কৰাৰ বিপৰীতে ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে নেকি? তেওঁ সাগৰত স্কুবা কৰিবলৈ বাধা দিব লাগে বুলি কাৰো অনুভৱ নহল কিয়? সুৰক্ষা দিয়া কথাটো কিয় চিন্তা কৰা নহল? তেওঁৰ পত্নীৰ লগত থকা হলে হয়তো আমি জুবিন দাক হেৰুৱাব লগা ক্ষণ নাহিল হয়। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে দোষীক অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। নমস্কাৰ, আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ মজিয়াৰ পৰা জুবিন দাৰ জন্মদিন উপলক্ষে আজি আমি ৰক্তদান আগবঢ়াইছিলোঁ গুৱাহাটী GMCত আৰু টিহু অঞ্চলৰ পংকজ বৈশ্যৰ মাতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী GMCত চিকিৎসাধীন হৈ আছে। আজি জুবিন দাৰ জন্মদিন উপলক্ষে আমি আজি এই ৰক্তদান আগবঢ়ালোঁ আৰু এই ৰক্তদান আগবঢ়াই আজি আমি এটা কথাই আমি কামনা কৰিছোঁ, অতি শীঘ্ৰেই জুবিন দাৰ যি ন্যায়, এই ন্যায় যাতে সোনকালে পাওক তাকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে কামনা কৰিলোঁ। আৰু জুবিন দাৰ যি আদৰ্শ প্ৰতি বছৰে আমি অসমৰ ৰাইজ তথা বিভিন্ন দল সংগঠনেৰে আমি সদায় জুবিন দাৰ যি কৰ্মৰাজিক আমি সদায় জীয়াই ৰাখিবলৈ আমি প্ৰয়াস কৰিম। ধন্যবাদ।